পুনৰবাৰ স্বাগতম জনাইছোঁ বন্ধুসকল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা নতুন ভিডিঅ' লৈ আৰু এই ভিডিঅ'টোত আজি আপোনালোকক কামৰূপ জিলাৰ কেইখনমান ব্লকৰ মই লিষ্ট দেখুৱাব চেষ্টা কৰিম। যোৱাটো ভিডিঅ'ত মোক কামৰূপ জিলাৰ ভিউৱাৰ্ছে মোক কমেণ্ট কৰিছিলে যে আমাৰ কামৰূপ মেট্ৰ' আৰু কামৰূপৰ লিষ্টখন দেখুৱাবচোন, কিন্তু তেখেতসকলে ব্লকৰ নামটো নক'লে, সেয়েহে মই গোটেইকেইটা ব্লককে দেখুৱাবলৈ চেষ্টা কৰিম অলপকৈ। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই আছে তেনেহ'লে আপোনালোকে লিষ্টখন চাওক। আৰু কামৰূপ জিলাৰ আজি মই ইয়াতে হাইড নকৰোঁ যিবিলাক বেনিফিচিয়াৰী নাম আছে, কাৰণ আপোনালোকে দেখা পাব লাগিব নহয় জানো। তো সেয়েহে মই আজিৰ এই ভিডিঅ'টোত সম্পূৰ্ণ কামৰূপ জিলাৰে দেখুৱাব চেষ্টা কৰিম, মেট্ৰ' আৰু কামৰূপ। তো ইয়াৰে দেখুৱাব চেষ্টা কৰিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাওক বন্ধুসকল, আপোনালোকক মই কামৰূপ মেট্ৰ'ৰ দেখুৱাব চেষ্টা কৰিম। পোনপ্ৰথমে চাওক ইয়াতে কামৰূপ মেট্ৰ' চন্দ্ৰপুৰ ব্লকৰ লৈছোঁ মই। চন্দ্ৰপুৰ ব্লকত কেইটা ঘৰ আছে আপোনালোকে চাব পাৰে নতুনকৈ। বেনিফিচিয়াৰী লিষ্ট আছে 81। তো আপোনালোকে দেখিছে এইখিনি কামৰূপ মেট্ৰ' আৰু এইখিনি চন্দ্ৰপুৰ ব্লক হয়। তো এতিয়া মই ইয়াতে আপোনালোকক দেখুৱাব বিচাৰিম। তো মই এই 11টাটো পোনপ্ৰথমে আপোনালোকক দেখুৱাম। এই 11টাটো কিমান তাৰিখত চেংচন হৈছে, অৰ্থাৎ বিলটো প্ৰথম কিস্তিত টকা সোমাইছে। আৰু লগতে ইয়াতে আপোনালোকে যিখিনি দেখিছে এই 4 নম্বৰৰ পৰা মই এইখিনি দেখুৱাব চেষ্টা কৰিম, এই 2 নম্বৰৰ পৰা দেখুৱাব চেষ্টা কৰিম। এইখিনি সম্পূৰ্ণ নতুন লিষ্ট হয়, মই অলৰেডি চেক কৰিছোঁ। তো আপোনালোকক দেখুৱাম। পোনপ্ৰথমে মই তলৰ পৰাই দেখুৱাই আহিছোঁ। চাওক আপোনালোকে ইয়াতে চাব পাৰে, এইটো হৈছে পঞ্চায়ত নামটো আপোনালোকে চাই লওক। এটা চন্দ্ৰপুৰ, এটা পশ্চিম মায়ং আৰু পানীখাটি এইটো। তাৰপিছত এইখিনি ভিলেজ হয়, আপোনালোকৰ ইয়াতে নাম আছেনে নাই চাওক আপোনালোকে, ভিলেজটোত নাম আছেনে নাই। তো যদিহে যিসকলে কমেণ্ট কৰিছিলে তেখেতসকলৰ যদি ইয়াতে নাম আছে তো আপোনালোকে গাঁৱৰ নামটো চাই লওক। আৰু এইখিনি হৈছে বেনিফিচিয়াৰী নাম। মই আইডিটো হাইড কৰি দিছোঁ, কাৰণ কিয় আইডিটো নেদেখুৱাওঁ, কাৰণ নামখিনি দেখুৱাইছোঁ। আপোনালোকে নামখিনি চাই লওক। তাৰপিছতে ইফালে এনেকৈ চাব পাৰে আপোনালোকে। চাওক ইয়াতে লিষ্টটো আহিছে। ইয়াত চাওক ইনষ্টলমেণ্ট ফাৰ্ষ্ট হয়, কিন্তু ইয়াত এতিয়ালৈকে এই পইচাখিনি সোমোৱা নাই, কাৰণ ক্ৰেডিট হোৱা নাই এতিয়ালৈকে আপোনালোকৰ বেংক একাউণ্টত। তো এইখিনিও চাব পাৰিব, মই এইখিনিও দেখুৱাই আছোঁ। পোনপ্ৰথমে আপোনালোকক দেখুৱাইছোঁ এইখিনিও সঁচাকৈ পে'মেণ্টটো সোমাইছে নে সোমোৱা নাই। ইয়াতে কিন্তু দেখুওৱা নাই ডেটটো, কিন্তু আপোনালোকৰ বেংক খাতাত সোমাইছে নে সোমোৱা নাই মই সেইটোও দেখুৱাম। তো বলক তেনেহ'লে সেইটো দেখুৱাইছোঁ পোনপ্ৰথমে। চাওক ইয়াতে এইটো লিষ্টটো দেখিছে, চাওক আপোনালোকে। মই ইয়াতে দেখুৱাইছোঁ আপোনালোকক ষ্টেটাছটো চাব পাৰে, আপোনালোকে ইয়াতে চেক কৰিব পাৰে। চাওক এই পইচাটো 30/8/2024 অৰ্ডাৰ শ্বীট পাছ হৈছে ডেটটো, কিন্তু ইয়াতে চাওক যিটো নেকি ইনষ্টলমেণ্ট ফাইনেন্সিয়েল ইয়েৰ 2024-25। তো ইমান এমাউণ্টটো আহিব, প্ৰথম এমাউণ্টটো। তাৰপিছত ইয়াতে চাওক আপোনালোকে DBTৰ মাধ্যমেৰে আহে পে'মেণ্টটো, আৰু এইটো বেংক একাউণ্ট হয় ইয়াত সোমাইছে, কিন্তু ইয়াতে ডেটটো এতিয়ালৈকে পাছ হোৱা নাই। অৰ্থাৎ যিটো নেকি এই ডেটটো পে'মেণ্ট ডেট, ইয়াত যেতিয়া ষ্টেটাছটোত আহিব এই ৰিফাণ্ড ষ্টেটাছ, আৰু ইয়াত ওচৰতে আছে নহয় পে'মেণ্ট ডেট। তো ইয়াতে যেতিয়া এই তাৰিখটো আহিব তো তেতিয়া তেখেতৰ পইচাটো সম্পূৰ্ণ বেংক একাউণ্টত সোমাব। আৰু যদি এনেকৈ চাওক আপোনালোকে ইয়াতে ঘৰটো দেখা পাইছে। এই দুটা ঘৰ আপোনালোকে যিটো দুটা ঘৰ দেখিছে নহয়, এইখিনি হৈছে 7/3/2019 এইটো যিহেতু হৈছিলে। তো এই দুটাই ঘৰ আছে, কিন্তু ইয়াতে নতুনকৈ অহা নাই। নিশ্চয় গম পালে নহয় জানো, ইয়াতে লিষ্টখন নাই। এতিয়া মই পুনৰ আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে ইয়াতে এই অপশ্যনটো ক্লিক কৰি দিছোঁ মই পুনৰ। তো ইয়াতে আপোনালোকে চাব পাৰে এইখিনিও ইয়াত দুটা ঘৰ আছে। চাওক এইটো পঞ্চায়ত আৰু এইটো গাঁৱৰ নাম। তো ইয়াতে চাওক পইচাটো এতিয়ালৈকে সোমোৱা নাই। তো এনেকৈ আপোনালোকে চাব পাৰিব। আপোনালোকৰ যদি লিষ্টটো হয় ইয়াতে মই আপোনালোকক দেখুৱালোঁ। তো যদি আপোনালোকৰ গাঁওখনৰ নাম আছে বা আপোনাৰ নাম আছে তেনেহ'লে ইয়াতে আপোনালোকে চাব পাৰে। তো এইখিনি চাওক সোমোৱা নাই পইচাটো। এতিয়া মই ডাইৰেক্ট আৰু এটা দেখুৱাই আছোঁ আপোনালোকক। চবচে ওপৰত যিটো 11টা আছে, এই 11টাটো দেখুৱাইছোঁ আপোনালোকক। এই 11টাটো আপোনালোকে চাব পাৰে ইয়াতে এইখিনি ইমান তাৰিখত পইচাখিনি সোমাইছে, অৰ্থাৎ ডেট অফ ক্ৰেডিট। তো এইখিনি তাৰিখত এই পইচাখিনি বেংক একাউণ্টত সোমাইছে, এই বেংক একাউণ্টখিনিত। তো আপোনালোকে এনেকৈ যদি ইয়াতে আপোনালোকৰ নামটো আছে আপোনালোকে চাব পাৰিব। চাওক মই সম্পূৰ্ণ দেখুৱাইছোঁ আপোনালোকক, কেৱল মই ID নম্বৰটো অকণমান হাইড কৰিছোঁ, বাকীখিনি সম্পূৰ্ণ আপোনালোকে দেখা পাব পাৰে। আৰু ইয়াতে এইখিনি হৈছে ভিলেজ, আৰু এনেকৈ আপোনালোকে এইখিনি চাওক পঞ্চায়ত। ইয়াতে পঞ্চায়তখিনি পশ্চিম মায়ং, এইখিনি গোটেইখিনি পশ্চিম মায়ঙৰ পঞ্চায়ত হয়। তো এতিয়া আপোনালোকে ইয়াতে চাব পাৰে। চাওক মই এইখিনি কামৰূপ মেট্ৰ'ৰে ডিষ্ট্ৰিক্ট কামৰূপ মেট্ৰ' হয়, আৰু এইখিনি ব্লক হয় ডিমৰীয়া। তো ইয়াতে আপোনালোকে ইয়াতে চাব পাৰে 101টা ঘৰ আছে। তো ইয়াতে মই প্ৰথমটো চিলেক্ট কৰি দেখুৱাইছোঁ আপোনালোকক। তো ইয়াতে চাব পাৰে এইখিনি বহুত আগতে মানে প্ৰথম ইনষ্টলমেণ্টটো সোমাইছে। তো এইখিনি আগতেই সোমাইছে। তো আপোনালোকে যদি এই লিষ্টখন চাব বিচাৰে মই কেনেকৈ চাব লাগিব সম্পূৰ্ণ ডিটেইলছটো ভিডিঅ'ৰ শেষত দেখুৱাই আছোঁ। নতুবা আগৰ ভিডিঅ'বিলাক যদি আপোনালোকে চাইছে নিশ্চয় জানিব কেনেকৈ চাব লাগে নহয় জানো। এতিয়া বলক তেনেহ'লে মই পুনৰ কামৰূপৰ দেখুৱাইছোঁ। এইটো কামৰূপ মেট্ৰ' আছিলে, এতিয়া মই কামৰূপৰ দুটামান ব্লকৰ দেখুৱাব চেষ্টা কৰিম। যদিহে মই গোটেইকেইটা দেখুৱাওঁ তেনেহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। এতিয়া চাওক আপোনালোকে ইয়াতে কামৰূপ, এইখিনি কামৰূপ হৈছে, আৰু ইয়াত বকো ব্লকৰ আণ্ডাৰত মই দেখুৱাব বিচাৰিছোঁ ব্লক। ইয়াতে চাওক আপোনালোকে কামৰূপ, আৰু এইটো ব্লক হৈছে বকো।
তো ইয়াতে চাওক বহুকেইটা ঘৰ আছে 110টা ঘৰ আহিছে টোটেল বেনিফিচিয়াৰী লিষ্ট তো মই ইয়াতে প্ৰথমটোৱে এইটো দেখুৱাব বিচাৰিছোঁ আপোনালোকক প্ৰথমটো দুটা আছে ইয়াতে দুটা ঘৰ আছে দুটাটো দেখুৱাইছোঁ চাওক এইখিনিও বহুত আগতে ক্ৰেডিট হৈছে অৰ্থাৎ ফাৰ্ষ্ট বিলটো সোমাইছে তো আপোনালোকে এনেকৈ চাব পাৰিব এতিয়া মই ইয়াতে তলৰ অপশ্যনত দেখুৱাইছোঁ এই এটা অপশ্যনটো দেখুৱাব চেষ্টা কৰিছোঁ কিমান তাৰিখত সোমাইছে এই ক্ৰেডিটটো চাওক এইখিনি 18/7/2024 সোমাইছে তো এনেকৈ আপোনালোকে চাব পাৰিব যদিহে আপোনালোকৰ লিষ্টত নাম আছে তো আপোনালোকে নিজে চাব পাৰিব মই দেখুৱাম ভিডিঅ'টোত কেনেধৰণে চাব লাগিব এতিয়া পুনৰ বেলেগ এটা ব্লগৰ দেখুৱাব চেষ্টা কৰিছোঁ ইয়াতে ক্লিক কৰিছোঁ ক্লিক কৰাৰ পিছতে হাজোটো মই দেখুৱাম চাওক আপোনালোকে ইয়াতে চাব পৰা হাজো কামৰূপ জিলাৰ হাজো ব্লগ হয় তো ইয়াতে এনেকৈ চাব বিচাৰিছোঁ চাওক ইয়াতে 120টা ঘৰ আছে তো এতিয়া আমি পোনপ্ৰথমে এই প্ৰথমতে চাইছোঁ 6টা ঘৰ আছে তো মই ইয়াতে ক্লিক কৰি দিলোঁ ক্লিক কৰাৰ পিছতে চাওক এনেকৈ লিষ্টটো আহিছে তো এইখিনি চাওক 11/7/2024 এই টকাখিনি ফাৰ্ষ্ট ইনষ্টলমেণ্টটো ক্ৰেডিট হৈছে ইয়াতে তো আপোনালোকে এনেকৈ চাব পাৰিব এতিয়া বলক মই আপোনালোকক ভিডিঅ'টোত কেনেকৈ এই ৱেবছাইটটোত আহি কেনেকৈ আপোনালোকৰ লিষ্টসমূহ চেক কৰিব লাগিব মই দেখুৱাই আছোঁ চাওক আপোনালোকে এই ৱেবছাইটটোত আহিবৰ কাৰণে আপোনালোকে মোৰ এটা ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক এটা পাব ৱেবছাইট লিংক তাত ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পিছতে আপোনালোকে এই পেজটোত খোল খাই আহিব এই পেজটো খোল খাই অহাৰ পিছতে আপোনালোকে ইয়াতে এটা অপশ্যন পাব অকণমান জুম কৰি দিছোঁ মই চাওক ইয়াতে আপোনালোকে দেখা পাই আছে এই যিটো আৱাজ ছফ্ট ইয়াতে আপোনালোকে এনেকৈ ক্লিক কৰি দিব ইয়াতে এনেকৈ ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পিছতে আপোনালোকৰ ওচৰত এটা পেজ খোল খাই আহিব তো ইয়াতে ক্লিক কৰি দিলোঁ ক্লিক কৰাৰ পিছতে এনেকুৱা পেজ খোল খাই আহিলে আৰু ইয়াতে যিটো দ্বিতীয় অপশ্যন ৰিপৰ্ট তো ইয়াতে ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকৰ ওচৰত এনেকুৱা লিষ্টটো খোল খাই আহিব অকণমান তলত যাব যিটো FEFMS ৰিপৰ্টছ তো ইয়াতে আপোনালোকে এটা অপশ্যন দেখিব 9 নম্বৰ যিটো 9 নম্বৰ FTO ট্ৰানজেকশ্যন চামাৰি ইনষ্টলমেণ্ট ৱাইজ তো ইয়াতে ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে অকণমান সময় ৱেইট কৰিব আৰু যদি আপোনালোকে ডেস্কটপ মোড কৰিছে তো এনেকৈ আহিব আপোনালোকৰ লিষ্ট পেজটো আৰু যদি আপোনালোকে ডেস্কটপ মোড কৰা নাই মই দেখুৱাইছোঁ এনেধৰণে আহিব যদি আপোনালোকে ডেস্কটপ মোড কৰি নলয় তেনেহ'লে আপোনালোকৰ যিটো পেজ সেইটো এনেধৰণে আহিব মই দেখুৱাইছোঁ আপোনালোকক যদি ডেস্কটপ মোড নকৰে আপোনালোকৰ এনেধৰণে আহিব এই যিটো পেজটো আৰু যদি ডেস্কটপ মোড কৰে তেনেহ'লে আপোনালোকৰ অকণমান বেলেগ হৈ আহিব মই ইয়াতে ডেস্কটপ মোড কৰি দেখুৱাইছোঁ ইয়াতে চাওক এনেকৈ আহিব তেতিয়া যদি আপোনালোকে ৰটেট কৰি লয় ৰটেট কৰাৰ লগে লগে এনেকৈ আহিব তো তাৰপিছত আপোনালোকে ইয়াতে যিটো গোটেই অপশ্যনখিনিটো ইয়াতে ফিল আপ হৈ থাকিব আপুনি কেৱল অল ষ্টেটটো চিলেক্ট কৰিব ইয়াতে কৰাৰ পিছত আমাৰ যিটো অসম সেইটো চিলেক্ট কৰিব আসামটো তাৰপিছত আপুনি কোনটো জিলাৰ হয় সেইটো চিলেক্ট কৰিব ইয়াতে জিলাটো চিলেক্ট কৰিব পোনপ্ৰথমে কোনটো জিলা হয় যিহেতু মই কামৰূপ দেখুৱাই আছিলোঁ নহয় জানো কামৰূপ আৰু কামৰূপ মেট্ৰ'টো মই ইয়াতে ক্লিক কৰি দিলোঁ কামৰূপ মেট্ৰ'তে তাৰপিছত আপোনালোকে তলত আহিব ইয়াত এটা অপশ্যন পাব চাওক চিলেক্ট বুলি তো ইয়াতে আপোনালোকৰ যিটো ব্লগ হয় সেইটো চিলেক্ট কৰি দিব মই যেনিবা এইটো কৰি দিলোঁ তাৰপিছত আপোনালোকে তলত আহিব এই কেপচাটো অৰ্থাৎ এই কুৱেশ্যনটো ফিল আপ নকৰিব আপোনালোকে তলত ইয়াত এটা অপশ্যন পাব এডিশ্যনেল ফিল্টাৰ্ছ বুলি ইয়াতে আপোনালোকে ক্লিক কৰিব FTO জেনেৰেটেড ফৰ বা কোনটো আপুনি চাব বিচাৰিছে সেইটোৱে কৰিব মই ইয়াতে এইটো কৰি দিলোঁ তাৰপিছত পুনৰ আহিব এনেকৈ পুনৰ তলত আহিব ইয়াতে চিলেক্ট অপশ্যনটোত ক্লিক কৰিব আৰু ইনষ্টলমেণ্টটো কিমান চাব বিচাৰিছে আপোনালোকে ফাৰ্ষ্ট ইনষ্টলমেণ্ট মাৰিলোঁ নহয় জানো যিহেতু আমি নতুন ঘৰ চাব লাগে সেয়েহে তো তাৰপিছতে আপোনালোকে এই কেপচাটো প্লাছ হ'লে প্লাছ কৰি দিব আৰু মাইনাছ হ'লে মাইনাছ কৰি দিব মই মাইনাছ কৰি দিছোঁ 56 - 20 কিমান হ'ব 36 নহয় জানো 36 ছাবমিট কৰি দিব তাৰপিছত ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ ওচৰত লিষ্টটো খোল খাই আহিব এনেধৰণে অহাৰ পিছতে আপোনালোকে ইয়াতে চাওক এই লিষ্টটো দেখিছে ইয়াতে দুটা মাত্ৰ ঘৰ আহিছে নহয় জানো তো ইয়াতে আপোনালোকে যিটো এই অপশ্যনটো FTO ফাইল নেমটো ইয়াতে আপোনালোকে ক্লিক কৰাৰ পিছতে আপোনালোকৰ ওচৰত এইটো লিষ্টটো আহিলে আৰু লিষ্টটোৰ পৰা আপোনালোকে এতিয়া ইয়াতে যিহেতু এইখিনি ঘৰ এতিয়ালৈকে অহা নাই অৰ্থাৎ আহিছে লিষ্টটো কিন্তু ফাৰ্ষ্ট ইনষ্টলমেণ্টটো ক্ৰেডিট হোৱা নাই এতিয়ালৈকে বেংক একাউণ্টত তো আপোনালোকে যদি সেইটো চাব বিচাৰে তেনেহ'লে এই যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াতে দেখিছে এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ ওপৰত এনেকৈ আপোনালোকে দবাই ৰাখিব এইটো কপি হ'ব আৰু কপি হোৱাৰ পিছত এই কপি অপশ্যনটোত ক্লিক কৰি দিব কপি হৈ গ'ল আপোনাৰ এই নাম্বাৰটো তাৰপিছত আপোনালোকে এনেকৈ আহিব এনেকৈ অহাৰ পিছত যিটো এই ছাইডত এটা ঘৰৰ নিচিনা চিম্বল এটা দেখিছে আপোনালোকে ঘৰৰ চিন তো এই ঘৰৰ চিনটোতে আপোনালোকে ক্লিক কৰি দিব এই ঘৰৰ চিনটোত ইয়াতে মই ক্লিক কৰি দিলোঁ ক্লিক কৰাৰ পিছতে পুনৰ এইটো পেজটো এনেকৈ আহিলে আগৰ অপশ্যনত আহিলে অৰ্থাৎ হোম অপশ্যনত আহিলে তাৰপিছত ইয়াতে আপোনালোকে ষ্টেক হোল্ডাৰ্ছ বুলি এটা পাব ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ ওচৰত এনেকৈ অপশ্যনটো আহিব আৰু ইয়াতে আপোনালোকে প্ৰথম অপশ্যনটো যিটো দেখিছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বিচাৰিব তো আপোনালোকে পেষ্ট কৰি দিব এনেকৈ দবাই ৰাখিব পেষ্ট হ'ব তাৰপিছত পেষ্ট অপশ্যনটোত ক্লিক কৰি দিব মই ক্লিক কৰি দিলোঁ নম্বৰটো আহিলে দেখিলে নহয় তাৰপিছত
সাবমিট অপশ্যনটোত ক্লিক কৰি দিব মই ক্লিক কৰি দিলোঁ সাবমিট অপশ্যনটো তাৰপিছত ইয়াতে গোটেই কাৰ্ড নামত এই ডিটেইলছটো গোটেই আহিব আপোনালোকৰ ইয়াত তাৰপিছত এনেকৈ আপোনালোকে তলত আহি চাব ইয়াতে চাওক এতিয়ালৈকে ইয়াত ডেটটো পে'মেণ্ট ডেটটো অহা নাই অৰ্থাৎ এই পইচাটো এতিয়ালৈকে বেংক একাউণ্টত ক্ৰেডিট হোৱা নাই তো হ'ব দুদিনমান পিছতে তো ইয়াতে যেতিয়া আহিব আপোনালোকে নিশ্চয় গম পাব তেনেধৰণে আপোনালোকে চাব পাৰিব যদি আপোনালোকৰ লিষ্টখন চাব বিচাৰে তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে নহয় জানো যদিহে ভাল পালে এটা লাইক কৰি দিব আৰু যদি চেনেলটো কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে যেতিয়াই মই নতুন নতুন ভিডিঅ' আপলোড দিম তেতিয়া যাতে আপুনি পোনপ্ৰথমে ইনফৰমেশ্যনটো পায় আৰু আপুনি ভিডিঅ'টো চাব পাৰে তো নেক্সট এটা টপিকৰ সৈতে পুনৰ লগ পাম তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় আই অসম